কামৰূপৰ হাজো ৰাজচক্ৰৰ অন্তৰ্গত ৰাক্ষসিনী চৰৰ বিশাল ভূমি সন্দেহজনক নাগৰিকৰ কবলত স্থানীয় একাংশ দালালে বেদখল কৰি এই ভূমি একাংশ সন্দেহজনক নাগৰিকক লিজত দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ, যাৰ ফলত অঞ্চলটোৰ গোপালক তথা খিলঞ্জীয়া লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। আজ্ঞাথুৰি, দলিবাৰী, গন্ধমুখ আদিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ গৰু মহৰ বিচৰণস্থলী হিচাপে ব্যৱহাৰ কৰি আহিছিল এই ভূমিখিনি। আমি দৃশ্যাংশ দেখুৱাই আছো। গোপালক তথা খিলঞ্জীয়া লোকসকলৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। যিহেতু ইতিমধ্যে উল্লেখ কৰিছোঁ, কামৰূপৰ হাজো ৰাজচক্ৰৰ অন্তৰ্গত যি ৰাক্ষসিনী চৰ বিশাল ভূমি আছিল, সেই বিশাল ভূমি সন্দেহজনক নাগৰিকৰ কবলত পৰিছে। স্থানীয় একাংশ দালালে বেদখল কৰি এই ভূমি একাংশ সন্দেহজনক নাগৰিকক লিজত দিয়াৰ অভিযোগ উত্থাপন হৈছে স্থানীয় ৰাইজৰ, যাৰ ফলত অঞ্চলটোৰ গোপালক তথা খিলঞ্জীয়া লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কেইবা ঠাইতো অৰ্থাৎ আজ্ঞাথুৰিয়ে হওক, দলিবাৰী, গন্ধমুখে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ গৰু মহৰ বিচৰণস্থলী হিচাপে এই ভূমিসমূহ ব্যৱহাৰ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু এই বিষয়টো সন্দৰ্ভত বা যি বিষয়টো চৰ্চা চলি আছে, বিষয়টো সন্দৰ্ভত প্ৰশাসনৰ চকু কেতিয়া পৰিব, সেয়া দৃষ্টিগোচৰ কেতিয়া হ'ব প্ৰশাসনৰ, সেয়া কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হিচাপে দেখা দিব। খনিচনত যিটো নতুনকৈ বাম পৰিছে, সেই বামটোত আমাৰ ওচৰ চুবুৰীয়াৰ গাই গৰুখিনি প্ৰায় 2-3 হাজাৰ গৰু আৰু বেছিও হ'ব। ম'হ প্ৰায় মোটামুটি 1000ৰ ওপৰত ম'হ আছে। সেইখিনি যিখিনি ঘাঁহনি আছে, সেই ঘাঁহনিখিনি এতিয়া বৰ্তমান নাইকিয়া কৰিব ধৰিছে এচাম দালালে। আমাৰ ৰাইজৰ চক্ৰৰ অন্তৰ্গত মাটিখিনি কিন্তু চৰকাৰী ভূমিয়ে, কিন্তু চৰকাৰী ভূমি হ'লে আমাৰ একাংশ জীৱিকা নিৰ্বাহ কৰিছে গাখীৰৰ ওপৰত চলি আছে, কিন্তু সেইখিনি এতিয়া নাইকিয়া কৰিব ধৰিছে এচাম দালালে, আমাৰ লোকেল দালালে আছামে। গতিকে মাটিখিনি কি হৈছে, সন্দেহযুক্ত কিছুমান নাগৰিকক আনি তাত লিজত দিছে। গতিকে এইটো মই চৰকাৰক আহ্বান জনাইছোঁ, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ, তেওঁ যদি এইটোৰ ওপৰত অলপ নজৰ দিয়ে, নজৰ দি যে এইটো বন্ধ কৰাৰ কাৰণে তেখেতে যেতিয়া অলপ DC মহোদয়ক যেতিয়া কৈ দিয়ে, নহ'লে আমাৰ এই যেতিয়া এইখিনি মাটিখিনি গুচি যাব, যেতিয়া লিজত দিব, কৰবাৰ মিয়া মানুহ, আমাৰ লোকেল মিয়া মানুহ, আমাৰ ইয়াৰ গণমন নহয়। চৰকাৰী ভূমিখিনি কেনেকৈ আছামে কেনেকৈ যে লিজত দিব ধৰিছে, আমি এইটো বস্তু বুজি পোৱা নাই। এতিয়া আমাক চৰ্ত লাগে, আমি গৰু চৰা জাগা নাই। এতিয়া তাতে ঘৰ দুৱাৰ মানে মানুহ মাকে তুলে কৈছে, এইগিলা নাজানো কৰ বিদেশী মানুহ সন্দেহজনক ক'বাৰ পৰা আনছি, আনি কেনে লিজত দিছে মাটিটো 5 লাখ 10 লাখ 15 লাখ। প্ৰশাসনৰ খবৰে নাই এইগিলা, না প্ৰশাসনৰে দালাল কি জানি কি ঠিক আছে। গাঁও প্ৰধানে কি কয়? গাঁও প্ৰধানৰ এইগিলা খবৰে নাই, একো বিচাৰে কৰা নাই। কিমান মান মাটি তেওঁলোকে দখল কৰিছে ইতিমধ্যে? হিচাপ নাই, 300-400 বিঘা গিলি দখল কৰিছে।